চাওক, আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে। তো মই আশা কৰিছোঁ যে ৰাইজে নিশ্চয় সমৰ্থন আগবঢ়াব, কাৰণ যোৱা দিনবিলাকত আমাৰ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ কাৰণে বহুত আঁচনি গ্ৰহণ কৰিছে। কংগ্ৰেছৰ দিনত যদি এনেবোৰ আঁচনি পৰ্যায়ক্ৰমে অগ্ৰাধিকাৰ ভিত্তিত ল'লেহেঁতেন, আজি ৰাজ্যখনৰ চেহেৰা সলনি হ'লহেঁতেন, পৰিয়ালবিলাকৰ অৱস্থাৰ ব্যাপক পৰিৱৰ্তন ঘটিলেহেঁতেন। গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে এখন যোগ্য প্ৰতিনিধিৰে গঠিত ভাল পঞ্চায়ত অতিকে প্ৰয়োজন। আৰু সেইকাৰণে এইবাৰ আপোনালোকে জানে যে আমাৰ চৰকাৰে পঞ্চায়তত ZPC আৰু APৰ বাহিৰে বাকী ক'তো দলীয় প্ৰতীকৰ ব্যৱস্থা নৰখাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গতিকে মই আশা কৰিছোঁ যে পঞ্চায়ত ভাল হ'ব আৰু বিৰোধী এইবাৰ তছনছ হ'ব, কংগ্ৰেছ আৰু অন্যান্য যিবিলাক বিৰোধী শক্তি আছে। ভালেই হ'ব, গোলাঘাট জিলাৰ বাহিৰে অন্যতো ভালেই হ'ব। চাওক, কিছুমান প্ৰাৰ্থীটো আপোনালোকে গম পালে যে ইতিমধ্যেই তেওঁলোকে বিজয়ী হৈছে, কাৰণ মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ আছিল 17 তাৰিখ। 17 তাৰিখৰ পিছত বহুতখিনি বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। তো প্ৰতিদ্বন্দ্বিতাত আমি আশা ৰাখিছোঁ ভালেই হ'ব, আৰু বিৰোধীটো ক'তবাৰ অন্ততটো থাকিবই। এই পঞ্চায়ত নিৰ্বাচনটোৱে আগন্তুক যি বিধানসভা চাওক, পঞ্চায়ত নিৰ্বাচন বেলেগ, বিধানসভা বা লোকসভা নিৰ্বাচন বেলেগ। নিশ্চয় প্ৰভাৱ পৰিব, নিশ্চয় প্ৰভাৱ পৰিব। নিশ্চয় এইটো এটা অগ্নি পৰীক্ষা, ৰাজনৈতিক পৰীক্ষা বিধানসভা নিৰ্বাচনৰ বাবে। চাওক, আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে। তো মই আশা কৰিছোঁ যে ৰাইজে নিশ্চয় সমৰ্থন আগবঢ়াব, কাৰণ যোৱা দিনবিলাকত আমাৰ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ কাৰণে বহুত আঁচনি গ্ৰহণ কৰিছে। কংগ্ৰেছৰ দিনত যদি এনেবোৰ আঁচনি পৰ্যায়ক্ৰমে অগ্ৰাধিকাৰ ভিত্তিত ল'লেহেঁতেন, আজি ৰাজ্যখনৰ চেহেৰা সলনি হ'লহেঁতেন, পৰিয়ালবিলাকৰ অৱস্থাৰ ব্যাপক পৰিৱৰ্তন ঘটিলেহেঁতেন। গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে এখন যোগ্য প্ৰতিনিধিৰে গঠিত ভাল পঞ্চায়ত অতিকে প্ৰয়োজন। আৰু সেইকাৰণে এইবাৰ আপোনালোকে জানে যে আমাৰ চৰকাৰে পঞ্চায়তত ZPC আৰু APৰ বাহিৰে বাকী ক'তো দলীয় প্ৰতীকৰ ব্যৱস্থা নৰখাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গতিকে মই আশা কৰিছোঁ যে পঞ্চায়ত ভাল হ'ব আৰু বিৰোধী এইবাৰ তছনছ হ'ব, কংগ্ৰেছ আৰু অন্যান্য যিবিলাক বিৰোধী শক্তি আছে। ভালেই হ'ব, গোলাঘাট জিলাৰ বাহিৰে অন্যতো ভালেই হ'ব। চাওক, কিছুমান প্ৰাৰ্থীটো আপোনালোকে গম পালে যে ইতিমধ্যেই তেওঁলোকে বিজয়ী হৈছে, কাৰণ মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ আছিল 17 তাৰিখ। 17 তাৰিখৰ পিছত বহুতখিনি বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। তো প্ৰতিদ্বন্দ্বিতাত আমি আশা ৰাখিছোঁ ভালেই হ'ব, আৰু বিৰোধীটো ক'তবাৰ অন্ততটো থাকিবই। এই পঞ্চায়ত নিৰ্বাচনটোৱে আগন্তুক যি বিধানসভা চাওক, পঞ্চায়ত নিৰ্বাচন বেলেগ, বিধানসভা বা লোকসভা নিৰ্বাচন বেলেগ। নিশ্চয় প্ৰভাৱ পৰিব, নিশ্চয় প্ৰভাৱ পৰিব। নিশ্চয় এইটো এটা অগ্নি পৰীক্ষা, ৰাজনৈতিক পৰীক্ষা বিধানসভা নিৰ্বাচনৰ বাবে।